নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক টাটা ষ্টীলৰ নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াৰ অৰ্গেনাইজেশ্যনটো হৈছে টাটা ষ্টীল আৰু পোষ্টবিলাকৰ নাম মই কৈ দিছোঁ। প্ৰডাক্ট মেনেজাৰ, ছিনিয়ৰ মেনেজাৰ, অফিচাৰ্ছ, ডেপুটি ডাইৰেক্টৰ, ছিনিয়ৰ একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ইঞ্জিনিয়াৰ, টেকনিচিয়ান, একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট এণ্ড আদাৰ ভেকেঞ্চিজ। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। টাটা ষ্টীল ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 32,000 টকাৰ পৰা 75,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 32,000 টকাৰ পৰা 75,000 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। টাটা ষ্টীল নিউ ভেকেঞ্চি 2025 এজ লিমিট ইয়াত মিনিমাম যদি আপোনালোকৰ 18 বছৰ হৈছে তেনেহ'লে আবেদন কৰিব পাৰিব আৰু মেক্সিমাম এজ লিমিটটো হৈছে 55 বছৰ। অৰ্থাৎ মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম এজ হৈছে 55 বছৰ। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুলছ। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC নীল। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলেও কোনো ধৰণৰ ইয়াত এপ্লিকেশ্যন ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটো নো এক্সাম ডাইৰেক্ট চিলেকশ্যন, অৰ্থাৎ ইয়াত কোনো ধৰণৰ আপোনালোকে পৰীক্ষা দিব নালাগে, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10th 12th গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকৰ যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট ইয়াত আপোনালোকৰ লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াত কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, নো এক্সাম, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হ'ব। এপ্লিকেশ্যন ফিজটো ফৰ জেনেৰেল OBC কোনো ধৰণৰ দিব নালাগে, ফৰ SC ST PWD কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু এজ লিমিটটো 18 বছৰৰ পৰা 55 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত চেলাৰীটো 32,000 টকাৰ পৰা 75,000 টকালৈকে আপোনালোকে মাহিলী দৰমহা লাভ কৰিব। পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ। ইয়াত প্ৰডাক্ট মেনেজাৰ, ছিনিয়ৰ মেনেজাৰ, অফিচাৰ্ছ, ডেপুটি ডাইৰেক্টৰ, ছিনিয়ৰ একাউণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, ইঞ্জিনিয়াৰ, টেকনিচিয়ান, একাউণ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, এছিষ্টেণ্ট এণ্ড আদাৰ পোষ্ট। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলে ইমানে, ধন্যবাদ।